সকলকে জয়জয়তী আমার হৃদয় ভরা শ্রদ্ধা আমি আগবঢ়াইছোঁ। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতি বছৰে যি সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা প্ৰদান কৰি আহিছে, এইবাৰ এই অভাজন তথা দিকদিনক এই বঁটাটোৰ কাৰণে তেখেতসকলে নিৰ্বাচিত কৰিলে। আমি আচলতে ইমানৰ পাত্ৰ নহয়, ইয়াৰ কাৰণে যোগ্যও নহয়। তথাপি ছাত্ৰ সন্থাৰ সেই আদৰ, সেই সন্মানত কোনো কাৰণত আমি প্ৰত্যাখ্যান কৰিব নোৱাৰি আজি ইয়াত উপস্থিত হৈছোঁহি। আৰু ছাত্ৰ সন্থাই মৰম দিলেও, শ্ৰদ্ধা দিলেও, সন্মান দিলেও আমি সেই বঁটাটোৰ মাজেদি তাক আশীৰ্বাদ স্বৰূপে গ্ৰহণ কৰিছোঁ। এক কথাৰে ক'বলৈ গ'লে ছাত্ৰ সন্থা বৰ্তমান সময়ত গোটেই অসমীয়া জাতিৰ সঁচা অৰ্থত অতন্দ্ৰ হৈ তেখেতসকলে দিবা ৰাত্ৰি অহৰ্নিশে জাতিটোৰ কাৰণে যি তদাৰকী কাম কৰি আহিছে, নিৰীক্ষণ কৰি আহিছে, জাতিটোক সুৰক্ষা দিবৰ কাৰণে যি চিন্তা কৰি আহিছে, তেখেতসকল সঁচাকৈ অতন্দ্ৰ হৈ তেখেতসকল প্ৰকৃতাৰ্থত ছাত্ৰ, কিন্তু ছাত্ৰ হৈ এই দায়িত্ব গ্ৰহণ কৰি আহিছে। সমাজ কেনেকৈ সুৰক্ষিত হ'ব পাৰে, জাতি কেনেকৈ সুৰক্ষিত হ'ব পাৰে, সংস্কৃতি কেনেকৈ বিকাশ হ'ব পাৰে, সেই ছাত্ৰ সন্থাৰ সদস্যসকল আমাৰ সকলোৰে ধন্যবাদৰ পাত্ৰ। আমি তেখেতসকলৰ যি তদাৰকী চিন্তা, এইটো কেতিয়াবা অভিভূত হৈছে। পৃথিৱীত বহুতো অনুষ্ঠানৰ জন্ম হৈছে, কিন্তু সদৌ অসম ছাত্ৰ সন্থাই যি ভূমিকা গ্ৰহণ কৰি আহিছে, আমি যদি তুলনা কৰি চাওঁ, পৃথিৱীত এনে শক্তিশালী সংগঠন আমি ক'তো দেখা পোৱা নাই। কেৱল অসমৰ ছাত্ৰ সন্থাই এই শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে।